Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো দেই। কালি মন্দিৰত গৈ আহি মানে ভাগৰ লাগিল। আজি 1টা বজালৈকে শুইছো জানে। শুই মেলি এতিয়া ওলাইছো মানে আজি আমি কাটৰাতে থাকিম তো। সেইকাৰণে কাটৰাৰ আজি ওচৰৰ কিছুমান মন্দিৰ দেখুৱাব। এতিয়া আমি তাতে যাবলৈ ওলাইছো আৰু লগতে আপোনালোকক দেখুৱাই দিম গোটেই দিনটো ব্লগটো। তো সেইকাৰণে চাই থাকিব। আমি যেহেতু আমাৰ ৰুমটো বজাৰৰ মাজত হেতু বজাৰৰ মাজে মাজে আমি ওলাই আহি ভৱনত বাকিবোৰ খোৱাত পুৰা বিজি কাৰণ বাকি ইয়াতে যেহেতু খানাটো দিয়ে আৰু এই পাহাৰখন যে দেখুৱাইছো সেই আমাৰ মন্দিৰ অকনমান ভৱনৰ পৰা বিৰাট ধুনীয়া দেখে আৰু ৰাতি যে লাইটিং যেতিয়া লাইট হয় তেতিয়া বেছি ধুনীয়া দেখে আৰু এইয়া বহি দিলো বাছত নতুন বাছ বিৰাট আৰামত আৰু আমি গোটেইবোৰ বহিছো পিছফালে একদম ভিআইপি সিট বাইদেউকেইজনীও মোৰ লগতেই গৈছে যেহেতু তো আমি এনেদৰে গৈ ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ নিজৰা এটা পাই গলো দেখুৱাইছো চাওকচোন আপোনালোকক কিমান ওপৰৰ পৰা পানীৰ সুতটো বেছি থাকে কিন্তু এতিয়া যেহেতু ইয়াতেও গৰম বেছি অকনমান কমিছে আৰু এইফালৰ পৰা আৰু অকমান ভালকে দেখুৱাই আছো ৰব দেই এইটো চাওক বিৰাট ধুনীয়া লাগিছে আৰু পৰিৱেশটো যে মানে সঁচাকেই দেই বহুত বেছিয়ে ধুনীয়া হয় এইবোৰ চাই মেলি আমি অকনমান তাতে ফটোটো উঠিবই লাগিব ন ইমান দূৰ গৈছো ফটো উঠি মেলি আমি তাৰ পৰা উলাই দি আহি পাই গলো আপোনাৰ এইয়া নদেৱীৰ মন্দিৰৰ ভিতৰত ভিডিও কৰিব নিদিয়ে দেই বাহিৰৰ পৰাই অকনমান কৰিছো কাৰণ গুহাৰ ভিতৰেৰে সোমাব লাগে বহুত ধুনীয়া মানে জাগ্ৰত মন্দিৰ বুলি কৈছে তো মন্দিৰৰ বাবে ইয়া ফুল প্ৰসাদ লৈ মেলি আমি মন্দিৰত ধুনীয়াকৈ সেৱা কৰি মেলি আমি তাৰ পৰা ওলাই আহিলো কাৰণ আহোতে অকমান দেৰিয়ে হ'ল দেই তাৰে পাছত মন্দিৰৰ পৰা ওলাই মেলি আহি এইয়া লৰাক খুৱাই দিলো ফুচকা কাৰণ বহুত টেষ্টি হয় ইয়াৰে ফুচকা তো আজি ভিডিওটো ইমানেই নেক্সট ভিডিওত লগ পাম আজিলে বাই বাই